মই যদি ৰেকৰ্ড আপোনালোক উঠাই 2016 চনত যেতিয়া মই নিৰ্বাচিত হৈছিলোঁ, এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল। মই এটা কোৱেশ্যন দিছিলোঁ, মৌখিকত আহিছিল। তেখেতৰ হৈ চন্দ্ৰমোহন পাটোৱাৰীদেৱে ৰিপ্লাইটো কৰিছিল। মই এই কথাটো কৈছিলোঁ যে ধুবুৰীত এনেকুৱা ড্ৰাগছৰ প্ৰভাৱ, আৰু আমাৰ এছ পিজন ইচ্ছা কৰিলে বন্ধ কৰিব। বিধানসভাত কৈছোঁ, এছ পিজনে মোক যদি 10 মিনিট দায়িত্ব দিয়ে মই গোটেই ড্ৰাগছ বন্ধ কৰি দিম। তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তাৰ 3 দিন নে 4 দিন পিছত পানবাৰীত আহিছে, মোকো মাতিছে বানপানীত। তাত এই কথাষাৰ কোৱাৰ পিছত এছ পিক মোৰ সন্মুখত ধমক দিছিল যে বিধায়ক ডাঙৰীয়া কৈছে এইটো সত্য, মই মানি লৈছোঁ, কিয় আপুনি কণ্ট্ৰল কৰিব পৰা নাই। এইবিলাক উঠাই আছে। আমাৰ সচেতন নাগৰিক যদি সচেতন হয়, মই প্ৰত্যেকটো জনসভাত কওঁ, আজি মই পাহৰি গ'লোঁ। ড্ৰাগছ মোক যেতিয়া জইন কৰিবলৈ আহিছে যুৱ বন্ধুসকল, 18, 20 বছৰ, 21 বছৰ, 25 বছৰ, কেইবাজনক যে মই কাণত যিখিনি ফুচফুচাই কথা কৈছিলোঁ, মুখত গুটখা আছিল, মই এইটো বাৰণ কৰিছিলোঁ। এইটো বহুত ক্ষতিকাৰক বস্তু। এই বয়সত যদি এই গুটখাটো সেৱন কৰে, কোনো ব্যক্তি সুস্থ থাকিব নোৱাৰে। লিভাৰ, কিডনি আৰু বিভিন্ন অংগ প্ৰত্যংগৰ ক্ষতি হয়। মোৰ এতিয়া আপিল থাকিল, ধুবুৰী সমষ্টিৰ যিসকল আছে, মিডিয়াৰ বন্ধুসকল আছে, ড্ৰাগছৰ কাৰবাৰ কোনে কৰে মোক ৰাজহুৱাকৈ দিব নালাগে। মোক হোৱাটছআপ কৰিলে মই এছ পি ডাঙৰীয়াক দি যদি কোনো লোকেল পুলিচক কওঁ, তেখেতসকলে ফিটিং, তেখেতসকলে আগতে কৈ দিব বিধায়কে ফোন কৰিছে, আপোনালোক সৰি যাওক, আমি ৰেটত যাই আছোঁ। গতিকে এছ পি ডাঙৰীয়াক দি, এছ পি ডাঙৰীয়া বহুত ভাল ব্যক্তি, মোৰ লগতো সম্পৰ্ক ভাল, তেখেত এইবিলাকৰ লগত মোৰ কথা হৈছে। যদি তেনেকুৱা মোক কোনোবাই দিয়ে, চ'ৰ্চ দিয়ে যে অমুকে ড্ৰাগ বিক্ৰী কৰে, অমুকে খায়, মই পুলিচক দি এইটো কণ্ট্ৰল কৰাব পাৰিম।